হেল্ল' এভৰিৱান, আপোনালোকৰ মাজলৈ মই আজি লৈ আহিছোঁ এটা খুব ধুনীয়া টেষ্টি ৰেচিপি চিকেন য়াকনি পোলাও। তাৰ কাৰণে মই প্ৰথমতে অলপ গোটা গৰম মছলা ভালদৰে পেনখনত গৰম কৰি লৈ সেইখিনি ভালদৰে মিহি হোৱালৈকে খুন্দি ল'লোঁ। তাৰপিছত জোখমতে পিঁয়াজ আৰু বিলাহী ভালদৰে চপ কৰি ল'লোঁ। ইয়াতে মই প্ৰায় 70 গ্ৰামমান মাংসৰ ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি কাটি লোৱা বিলাহী আৰু পিঁয়াজখিনি আৰু লগতে থেতালি লোৱা আদা নহৰুখিনি। ইয়াত মই 2 খিলা তেজপাত আৰু 2টা শুকান জলকীয়াৰো ব্যৱহাৰ কৰিম আৰু লগতে ড্ৰাই ফ্ৰুটছত কাজু আৰু কিচমিচৰো ব্যৱহাৰ কৰিম। এতিয়া মই ভালদৰে কুকাৰটো গৰম হোৱালৈকে বাট চাম আৰু তাৰপিছত তাতে মিঠাতেল 2 চামুচ আৰু 2 চামুচ ঘিউৰ ব্যৱহাৰ কৰিম। আপোনালোকে মাংসৰ পৰিমাণ চাই ব্যৱহাৰ কৰিব পাৰে। তাতে মই এতিয়া ভালদৰে গৰম হৈ যোৱাৰ পিছত শুকান জলকীয়া আৰু তেজপাত দি তেল মাৰিম। লগতে তাতে পিঁয়াজখিনি দি ভালদৰে গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি থাকিম। দেখিছে পিঁয়াজখিনি ভালদৰে গোল্ডেন ব্ৰাউন হৈ গৈছে। এতিয়া তাতে মই বিলাহীখিনি দি ভালদৰে ভাজি ল'ম। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দি আৰু লগতে আদা নহৰুৰ পেষ্টখিনিও দি দিম। এতিয়া মই ইয়াত মছলাত কাশ্মীৰী লাল মিৰ্চ, মিট মছলা, ধনিয়া গুড়ি আৰু জিৰা পাউডাৰৰ ব্যৱহাৰ কৰিছোঁ। লগতে ইয়াত মই জোখমতে হালধিও দি দিছোঁ। ভালদৰে তেল ওলাই যোৱাৰ পিছত মই তাত মাংসখিনি দি দিম আৰু ভালদৰে লৰাই ভাজি থাকিম। এতিয়া মই ইয়াত গুড়ি কৰি ৰখা গোটা মছলাখিনি দি দিম। এইটোৱে ভাল এটা সুগন্ধ আৰু খুব ধুনীয়া এটা সোৱাদ দি দিয়ে। এতিয়া মাংসখিনি ঢাকি ভাজি থকাত ইয়াৰ পৰা নিজা পানী ওলাইছে। যিহেতু মাংসই নিজা পানী এৰেই মই ইয়াত বেছি পানীৰ ব্যৱহাৰ কৰা নাই। ভালদৰে 10 মিনিটমান সময় ভাজি থকাৰ পিছত ইয়াত মই অকণমান পানী দি 2টা হুইচেল লগাবলৈ বন্ধ কৰি দিম। এয়া হুইচেল আহি গৈছে। এতিয়া দেখিছে মাংসৰ পৰা কিমানখিনি পানী ওলাই গৈছে। পুনৰ মই মাংসখিনি গেছত বঢ়াই দি তাতে ধুই ৰখা বাসমতী চাউলখিনি ভালদৰে দি লৰাই সাৱধানেৰে ভাজি থাকিম। ইয়াতে মই এতিয়া ড্ৰাই ফ্ৰুটছখিনিও দি দিছোঁ। এতিয়া এইখিনি খুব সাৱধানেৰে ভাজিব লাগিব যিহেতু চাউলখিনি ভাগি যোৱাৰ চান্স থাকে। ইয়াতে মই আলুৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নকৰিবও পাৰে যিহেতু এইটো সম্পূৰ্ণ অপচনেল হয়। এতিয়া মই ইয়াতে অলপ দৈ দি ভালদৰে লৰাই এতিয়া মই ইয়াত দৈখিনি দি ভালদৰে ভাজি ল'ম আৰু তাৰপিছত তাতে আধা চামুচমান ঘিউ দি দৈৰ পৰা ওলোৱা যিখিনি পানী সেইখিনিতে মই এটা হুইচেল লগাবলৈ থৈ দিম। এইখিনি ভালদৰে সিজি যাব এটা হুইচেলতে যিহেতু মই 15-20 মিনিটমান সময় চাউলখিনি তিয়াই ৰাখিছিলোঁ। এতিয়া দেখিছে এয়া আমাৰ পোলাও ৰেডি হৈ গৈছে পৰিৱেশন কৰিবৰ কাৰণে। খুব ধুনীয়া হৈছিল পোলাওখিনি খাবৰ কাৰণেও সঁচাকৈ কৈছোঁ। আৰু এয়া মই মছলাখিনি মিক্স হৈ যাবৰ কাৰণে ভালদৰে লৰাই দিছোঁ। মই ৰাইতা ব্যৱহাৰ কৰা নাই ইয়াতে পৰিৱেশন কৰিবৰ কাৰণে। জ্বলা চাটনি আৰু চালাডৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ৰাইতাৰ লগতো উপভোগ কৰিব পাৰে। আজিলৈ আহিছোঁ। ধন্যবাদ।